জামুগুৰিহাটৰ চকীঘাটৰ ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা। বাইক আৰোহীক মহতিয়াই নিলে তীব্ৰবেগী ডাষ্টাৰ বাহনে। কথমপি প্ৰাণ ৰক্ষা পৰিল ছাইদুল ইছলাম নামৰ এগৰাকী বাইক আৰোহীৰ। গুৰুতৰভাৱে আহত বাইক আৰোহীগৰাকীক সংকটজনক অৱস্থাত তেজপুৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয়। দুৰ্ঘটনা সংঘটিত কৰা বাহনখনৰ নম্বৰ হৈছে AS01DF5716। গুৱাহাটীৰ পৰা লখিমপুৰ অভিমুখে আহি আছিল বাহনখন। তেজপুৰৰ পৰা জামুগুৰি অভিমুখে আপোনালোকে দেখিছে এখন ডাষ্টাৰ গাড়ী আহি আছিলে আৰু তেনেস্থলত সেই একেটা ছাইডৰ পৰা এখন স্প্লেণ্ডাৰ সহ এজন ব্যক্তি আহি আছিলে আৰু ব্যক্তিগৰাকী ইয়াত আপোনালোকে চকীঘাটত যিটো ডিভাইডাৰ দেখিছে এই ডিভাইডাৰটো তেওঁ ক্ৰছ মাৰিব বিচাৰিছিলে আৰু বিপৰীত দিশৰ পৰা যোনখন গাড়ী আহি আছিলে এখন তীব্ৰ বেগত আছিলে। ফলত তেওঁ যেতিয়া ডিভাইডাৰটো ক্ৰছ মাৰিব বিচাৰিছিলে পিছফালৰ পৰা তেওঁক খুন্দিয়াই দিয়ে আৰু খুন্দিয়াৰ ফলত ইয়াত খুন্দিয়াইছিলে। ইয়াৰ পৰা তেওঁ চুচৰি গৈ পৰৱৰ্তী স্থানত পৰে আৰু গাড়ীখনৰ ভাগ্য বুলি ক'ব লাগিব। ব্যক্তিজন ইমান জোৰত ব্ৰেক মাৰিছে, গাড়ীখনৰ এটা চকাও ইতিমধ্যে ফুটিছে আপোনালোকে দেখিবলৈ পাব আৰু লগতে ব্যক্তিজনো এতিয়া আঘাতপ্ৰাপ্ত হৈছে, কিন্তু টাৰ্ণিং মাৰিব অৱস্থাত গাড়ীখনে খুব এটা ভাল বচাইছে বুলি ক'ব লাগিব আৰু। জামুগুৰিহাটৰ পৰা আনোৱাৰ আহমেদৰ ৰিপৰ্ট, মাই নিউজ।